আজি বৌদ্ধ পূৰ্ণিমা সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপাৰাত অতি উলহ-মালহেৰে পালন কৰে পবিত্ৰ বৌদ্ধ পূৰ্ণিমা। বিশ্বৰ হিনজানপন্থী ধৰ্মীয়সকলৰ অন্যতম ধৰ্মীয় উৎসৱ তথা একে পূৰ্ণিমা তিথিতে জন্মগ্ৰহণ পৰম জ্ঞান আৰু মহাপ্ৰয়াণ দ্বাৰা বৌদ্ধত লাভ কৰা গৌতম বুদ্ধৰ বুদ্ধ জয়ন্তী উৎসৱ হিচাপে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পালন কৰে। আজি জিলাখনৰ ৰঙাপাৰাৰ বৌদ্ধ বিহাৰত উলহ-মালহেৰে তিথিটো পালন কৰে। ৰঙাপাৰাৰ ১ নং নামনি গাঁৱত 1949 চনত স্থাপিত হোৱা ঐতিহাসিক লুম্বিনী বৌদ্ধ বিহাৰত বিহাৰাধ্যক্ষ তথা ভন্তে আৰু অঞ্চলটোৰ বৰুৱা, মগ, আহোম, চাকমা, শাক্য, লামা আদি জনগোষ্ঠীয় লোকসকল উপস্থিত থাকে আৰু বুধং শৰণং গছামী উচ্চাৰণেৰে অঞ্চলটোৰ পৰিৱেশ মুখৰিত হৈ পৰে। পুৱা বিশ্ব বৌদ্ধ পতাকা উত্তোলন, পঞ্চশীল প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন, বুদ্ধ পূজা, ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। ধৰ্মীয় আলোচনা সভাত লুম্বিনী বৌদ্ধ বিহাৰৰ বৌদ্ধ ভিক্ষুৱে বুদ্ধদেৱৰ জীৱন আদৰ্শ অনুসৰণ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনায়। লগতে উপস্থিত ৰাইজে ভিক্ষুৰ প্ৰবচন আৰু বুদ্ধৰ বাণী শুনে। পবিত্ৰ বৌদ্ধ পূৰ্ণিমাত বৰজুলি, ফুলুগুৰি, দোলাপাদুম, নামনি গাঁৱৰ আদি ঠাইৰ পৰা ৰাইজ বৌদ্ধ বিহাৰত উপস্থিত হয়। উল্লেখ্য যে হিন্দুসকলৰ বাবেও এই দিনটোত অতি পবিত্ৰ দিন হিচাপে বিবেচিত হৈ আহিছে। হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে। Bishaka Tiger Lago, I think Tiger Lago, Odo Legama. Oh, not Tabare, they go that Tabare to Son. They should move it. Where I come on, I'm Atiba here. Samuel Boso, Atiba Taylor, Ayula Taylor. নমস্কাৰ। লুম্বিনী বুদ্ধ বিহাৰ যোৱা 1949 চনত স্থাপিত হৈছিল। সেই সময়ত এই জিলাখনৰ নাম আছিল দৰং জিলা। সমগ্ৰ দৰং জিলা সামৰি এই বুদ্ধ বিহাৰ স্থাপনা কৰা হৈছিল। সমগ্ৰ দৰং জিলাৰ যিসকল বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল আছিল তেওঁলোকে ইয়াত আহি পূজা পাঠ কৰিছিলে। আৰু আজি দিনৰ মহত্বটো হ'ল তথাগত সম্যক সম্বুদ্ধ আজিৰ এই মহান তিথিত তেখেতৰ জন্ম হৈছিল। আজিৰ এই মহান তিথিত তেখেত বুদ্ধত্ব জ্ঞান লাভ কৰিছিলে আৰু আজিৰ এই মহান তিথিতেই তেখেতৰ পৰিনিৰ্বাণ লাভ হৈছিলে। সেইকাৰণে আমাৰ বিশ্বাস সমগ্ৰ বিশ্বত যিসকল বৌদ্ধসকল আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো পবিত্ৰ দিন। আজি ৰঙাপাৰাৰ নামনি গাঁৱত অৱস্থিত এই লুম্বিনী বুদ্ধ বিহাৰত শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল আহি ইয়াত উপস্থিত হৈছে। ৰাতিপুৱা 9টামান বজাত ইয়াত বিশ্ব বৌদ্ধ পতাকা উত্তোলন কৰা হয়। দিনৰ 10টা বজাত প্ৰাৰ্থনা কৰা হয়, সমবেত প্ৰাৰ্থনা। তাৰপিছত প্ৰাৰ্থনাৰ পিছত ধৰ্মৰ আলোচনা কৰা হয় আৰু যিসকল ইয়াত স্থানীয় লোকসকল বিভিন্ন ধৰ্মৰ লোকসকল ইয়াত আহি ধৰ্মপ্ৰাণ ৰাইজসকল আহি ভগৱান বুদ্ধৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু আমিও অনুৰোধ জনাইছোঁ বিশ্বত শান্তি হওক, সকলোৱে শান্তিত বসবাস কৰক। এইখিনিকেই কৈ মই চমু বক্তব্য ইয়াতে সমাপ্ত কৰিম। প্ৰত্যেক বছৰে এই অনুষ্ঠানটো আমি ইয়াতে উদযাপন কৰোঁ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।